হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আয়ুষ্মান কাৰ্ড আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে মাত্ৰ 2 মিনিটৰ ভিতৰতে, আৰু নিজেও আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে কলৈকো নোযোৱাকৈ। কেনেকৈ এপ্লাই কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব আয়ুষ্মান কাৰ্ড নিজৰ মোবাইলতে, ভিডিঅ'টোত সেইটো কথাই আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। এপছ ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰ অন কৰিব। আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰলৈ যাব, তাত আয়ুষ্মান এপছ বুলি সাৰ্চ কৰিব। দেখিছে এনেকৈ আপোনালোকে টাইপ কৰি দিব, টাইপ কৰি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এপছটো আহি যাব। এইটো দেখিলে আয়ুষ্মান এপছ, এইটো ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল কৰা আছে এতিয়া অ'পেন কৰিম। মই অ'পেন কৰি আপোনালোকক দেখাই দিম। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব এপছটো। অ'পেন কৰাৰ পাছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আয়ুষ্মান কাৰ্ড বানানা হোৱা অৰ ভি আসান, দেখিছে আপোনালোকে 5 লাখ টক মুফ্ত ইলাজ, মানে 5 লাখ টকাৰ ফ্ৰী ইলাজ যিহেতু সেইটো আপোনালোকে জানে। এনেকৈ পেজখন মুকলি হ'ব। মুকলি হোৱাৰ পিছত আপোনালোকে তললৈ যাব, ওপৰলৈ স্ক্ৰল কৰিব, মানে ওপৰলৈ দিব। ওপৰলৈ দিয়াৰ পিছত ইয়াত দেখিলে তলত লগ ইন অপশ্যনটো আছে। আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব। প্ৰথমতে বেনিফিচাৰী পাব, তাৰপিছত অপাৰেটৰ পাব। আপোনালোকে বেনিফিচাৰী অপশ্যনটোত ক্লিক কৰিব, টিক মাৰ্ক কৰিব। যিহেতু আমি বেনিফিচাৰী হয়, আমাৰ কোনো আইডি নাই, মানে আইডি নথকাকৈ আমি যিহেতু ডাউনলোড কৰিম, সেইকাৰণে বেনিফিচাৰী অপশ্যনটোত ক্লিক কৰি ইয়াত মোবাইল নম্বৰটো আপোনালোকৰ টাইপ কৰিব, আৰু সেইটো মোবাইল নম্বৰ টাইপ কৰিব যিটো আপোনালোকে এপ্লাই কৰোঁতে দিছিলে বা আধাৰ কাৰ্ডৰ লগত লিংক আছে। সেই নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰিব। টাইপ কৰি পেলাই ভেৰিফাই যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, নম্বৰটো টাইপ কৰি পেলাই। ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। আপোনালোকে OTPটো ফিল কৰিব লাগিব। তাৰপাছত এনেকৈ ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট, অলপ দেৰি আপোনালোকে ৱেইট কৰিব। কৰাৰ পিছত এই মোবাইল OTP আহিলে দেখিছে আপোনালোকে ওপৰত, আপোনালোকে তলত OTPটো ফিল কৰিব। OTPটো এনেকৈ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত তলত যিটো কেপচা দেখিছে আপোনালোকে কেপচাটো ফিল কৰিব লাগিব, আৰু ইয়াত সময় 3 মিনিট থাকে। 3 মিনিটৰ ভিতৰতে আপোনালোকে কেপচাটোও ফিল কৰিব লাগিব আৰু OTPটো তাত ফিল কৰিব লাগিব, নহ'লে আপোনালোকে ৰিচেণ্ড OTP কৰিব লাগিব 3 মিনিট পাৰ হৈ গ'লে। সেইকাৰণে পটাপট আপোনালোকে এনেকৈ কেপচাটো ফিল কৰিব। ফিল কৰি লগ ইন যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিলে আপোনালোকে প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট, আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত মেইন পেজখন মুকলি হ'ব। ইয়াৰ পাছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে চাৰ্চ ফৰ বেনিফিচাৰী বুলি আহিছে। ইয়াত প্ৰথমতে স্কিমটো চিলেক্ট কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্টতে স্কিমটো চিলেক্ট কৰি ল'ব। যিটো স্কিমৰ ঘৰ দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্কিমটো চিলেক্ট কৰি ল'ব। প্ৰথমতে PMJAY যিটো অপশ্যন আছে তাত ক্লিক কৰিব, প্ৰথমৰ অপশ্যনটোতে, অৰ্থাৎ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব PMJAY। ইয়াৰ পিছত ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই ষ্টেটটো চিলেক্ট কৰি ল'ব। স্কিমটো চিলেক্ট কৰাৰ পিছত ষ্টেটটো চিলেক্ট কৰি ল'ব, আসাম ষ্টেটটো চিলেক্ট কৰিব। ইয়াৰ পিছত অলপ সময় ৱেইট কৰিব। প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট দেখিলে। ইয়াৰ পিছত চাব স্কিম সেইটো চিলেক্ট কৰিব। NFSA যিটো লাষ্টত আছে তাত ক্লিক কৰিব। NFSA অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাৰ্চ বাই সেইটো দেখিছিলে, তাৰ পাছৰ অপশ্যনটোত ক্লিক কৰিব। ফেমিলি আইডি, ফেমিলি আইডি মানে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ নম্বৰ আছে সেইটো আপোনালোকে টাইপ কৰিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ফাৰ্ষ্টতে ফেমিলি আইডিটো আপোনালোকে চিলেক্ট কৰি ল'ব, সেইটো দেখিছে আপোনালোকে ফেমিলি আইডি। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ফেমিলি আইডিটো টাইপ কৰিব, যিটো নম্বৰ থাকে 10-12টামান যিটো নম্বৰ থাকে মানে ৰেচন কাৰ্ডত, সেই ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াত টাইপ কৰিব। সকলোখিনি ফিল কৰি লোৱাৰ পিছত চাৰ্চ যিটো অপশ্যন আছে তলত, চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাব, অলপ সময় ৱেইট কৰিব, প্ৰচেছিং হৈ আছে। ইয়াৰ পিছত তললৈ যাব। তললৈ যোৱাৰ পিছত দেখিব আপোনালোকৰ ৰেচন কাৰ্ডত যাৰ যাৰ নাম আছে, যিজন ব্যক্তিৰ নাম আছে, গোটেই লিষ্টখন এনেকৈ মুকলি হৈ যাব। আৰু ইয়াত আপোনালোকে ছাইডত দেখিব পাৰিব ডাউনলোড কাৰ্ড অপশ্যনটো দেখিছে আপোনালোকে, ডাউনলোড কাৰ্ড অপশ্যনটো শ্ব' কৰি আছে। এই ডাউনলোড কাৰ্ড অপশ্যনটোত ক্লিক কৰিয়ে আপোনালোকে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত যদি আপোনালোকে ফেমিলি 3তকৈ বেছি হয়, 3জনতকৈ যদি আপোনালোকৰ ফেমিলি বেছি আছে, ধৰক ৰেচন কাৰ্ডত 5জনমান আছে বা 10জনলৈকে আছে এখন ৰেচন কাৰ্ডতে, আপোনালোকে ফেমিলি পেজ যিটো দেখিছে তাত ক্লিক কৰি ইয়াত আপোনালোকে 5 হওক 10 হওক ইয়াত কৰি ল'ব, যেইজন আছে সেইজনৰ মতে। মোৰ যিহেতু 3জন আছে সেইকাৰণে 3 অপশ্যনটোতে ক্লিক কৰিছোঁ। 3 অপশ্যনটোতে ক্লিক হৈ আছে। এনেকৈ আপোনালোকে যেইজন আপোনালোকৰ ফেমিলিত আছে ক্লিক কৰি ল'ব। যদি 5জনৰ পৰা 10জনৰ ভিতৰত আছে তেতিয়া 10জনক ক্লিক কৰিব। ইয়াৰ পিছত ছাইডত যিটো অপশ্যন পাব আপোনালোকে ডাউনলোড কাৰ্ড অপশ্যন, ডাউনলোড কাৰ্ড অপশ্যনটোত ক্লিক কৰি দিব।
ইয়াত যিকোনো এজনৰ ডাউনলোড কাৰ্ড অপশ্যনটোত ক্লিক কৰিব যিকোনো এজনৰ ক্লিক কৰি দিব আপোনালোকে সাইডত ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব প্ৰসেসিং হৈ থাকিব ইয়াৰ পিছত আপোনালোকে চাৰিটা অপশ্যন পাব আধাৰ OTP ফিংগাৰপ্ৰিন্ট IRIS স্ক্যান ফেস আপোনালোকে ফেস দিও পেলায়ো আপোনালোকে কৰিব পাৰিব আধাৰ OTP দ্বাৰাও কৰিব পাৰিব ফিংগাৰপ্ৰিন্টৰ দ্বাৰাও কৰিব পাৰিব RIS স্ক্যানো কৰিব পাৰিব ডাউনলোড কৰিবলৈ হলে আপোনালোকে ফেস দেখুৱায়ো ডাউনলোড কৰিব পাৰিব মানে ইয়াত আপোনালোকে আধাৰ অপশ্যনটোকে ক্লিক কৰিব আধাৰ OTP অপশ্যনটো আপোনালোকৰ যেটো সুবিধা হয় হেতু কৰিব মই আধাৰ OTP অপশ্যনটোত ক্লিক কৰিছো ক্লিক কৰি ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত কনসেন্ট এনেকুৱা পেজ এখন মুকলি হ'ব আপোনালোকে তললৈ যাব তলত ইয়াত যেটো বক্স দেখিছে ইয়েস আই একসেপ্ট বুলি সাইডৰ বক্সটোত আপোনালোকে ক্লিক কৰিব অৰ্থাৎ টিক মাৰ্ক দিব ক্লিক কৰাৰ পিছত এলাও যেটো অপশ্যন আছে এলাও অপশ্যনটোত ক্লিক কৰি দিব ইয়াত দেখিলে আপোনালোকে হা মুজে স্বীকাৰ হে বুলি লিখা আছে ইয়াৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত OTP আহিব প্ৰসেসিং হৈ আছে দেখিছে প্ৰসেসিং ইউৰ ৰিকুৱেষ্ট ইয়াৰ পাছত দুটা OTP আহিব এটা আধাৰ কাৰ্ডৰ OTP আহিব আৰু এটা জেনেৰেল OTP আহিব আপোনালোকে দুটা OTP ফিল কৰি দিব ফাৰ্ষ্টতে আছে বেনিফিচিয়াৰী আধাৰ OTP ফাৰ্ষ্টতে আপোনালোকে আধাৰ OTP টো ফিল কৰিব ইয়াৰ পিছত জেনেৰেল OTP যেটো আহিব হেতু তলৰ ঘৰ গিটাত ফিল কৰিব ইয়াত ফাৰ্ষ্টতে মই আধাৰ কাৰ্ডৰ যেটো OTP হয় হেতু ফিল কৰি দিছো ইয়াৰ পিছত তলৰ OTP টো ফিল কৰিব বেনিফিচিয়াৰী মোবাইল OTP দেখিছে আপোনালোকে মই দুটা OTP ফিল কৰি দিলো ফিল কৰাৰ পিছত ইয়া দেখিছে প্ৰসেসিং ইউৰ ৰিকুৱেষ্ট প্ৰসেসিং হৈ আছে ইয়াত নিজে নিজে আহি যাব সকলোখিনি ইয়াত একো কৰিবলৈ দৰকাৰ নাই OTP কিটা জাস্ট বহাই দিলে হ'ল এয়া দেখিছে আপোনালোকে তলত ইউ হেভ সাকসেসফুলি লিখা আছে এতিয়া আপোনালোকে অতি সহজতে এনেকৈ ডাউনলোড কৰিব পাৰিব ইয়াৰ পাছৰ পেজখন এতিয়া মুকলি হ'ব তাত ক্লিক কৰি দিয়া লগে লগে তাত ক্লিক নকৰিলেও পেজখন নিজে মুকলি হৈ যাব ডাউনলোড কৰা মেইন পেজখন এয়া দেখিছে আপোনালোকে ওপৰত লিখা আছে ডাউনলোড কাৰ্ড বুলি এনেকৈ ডাউনলোড কৰিব পাৰিব ইয়াত যাৰ আপোনালোকৰ ৰেশন কাৰ্ডখনত যাৰ আয়ুষ্মান কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে গোটে নামখিনি এনেকৈ আহি যাব নাম ওয়াইজ আপোনালোকে ডাউনলোড কৰিব পাৰিব নামটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে তলত আপোনালোকৰ শো কৰিব শো কৰাৰ পিছত ডাউনলোড অপশ্যন থাকিব আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াত দেখিছে মই তিনটা আহি গৈছে ইয়াত মই এতিয়া ডাউনলোড কৰি আপোনালোকক দেখাই দিম ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াত দেখিছে ধুনীয়াকৈ শো কৰিছে নামটোত ক্লিক কৰি দিয়া লগে লগে তলত তিনটা অপশ্যন পাব এটা ডাউনলোড এটা প্ৰিন্ট আউট আৰু এটা শেয়াৰ আপোনালোকে ডাইৰেক্ট প্ৰিন্ট আউটো কৰিব পাৰে তাৰ পৰা আৰু ডাউনলোডো কৰিব পাৰে আৰু তাৰ পৰা ডাইৰেক্ট আপোনালোকে শেয়াৰো কৰিব পাৰে নিজৰ মোবাইলত আপোনালোকে ডাউনলোড কৰিবলৈ হলে ডাউনলোড অপশ্যনটোতে ক্লিক কৰিব ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ গেলেৰীত বা ফোন মেমৰিত সেভ হৈ যাব ইয়াত দেখিছে আপোনালোকে যেটো ডাউনলোড অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাউনলোড হৈ যাব অতি সহজতে দেখিছে আপোনালোকে ডাউনলোড প্ৰিন্ট আৰু শেয়াৰ তিনটা অপশ্যন আছে ইয়াত ফাৰ্ষ্ট অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব ডাউনলোড ইয়া দেখিলে আয়ুষ্মান কাৰ্ড ডাউনলোড সাকসেসফুলি দেখাইছে ইয়াত ওকে অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে ডাউনলোড হৈ যাব চাওক এনেকৈ শো কৰিব এনেকৈ মুকলি হৈ যাব আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো ইয়াত 3 ডট ওপৰত যেটো 3 ডট দেখিছে 3 ডট ক্লিক কৰিব ক্লিক কৰি পেলাই ডাউনলোড অপশ্যনটো পাব আপোনালোকে ডাউনলোড অপশ্যনটোত যদি ক্লিক কৰি দিয়ে তেতিয়া PDF আকাৰে আপোনালোকৰ ডাউনলোড হৈ যাব এনে ওপৰত যেটো 3 ডট দেখিছে তাত ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনালোকে PDF আকাৰত ডাউনলোড কৰিব এয়া দেখিলে আপোনালোকে সব কেনেকৈ ডাউনলোড কৰিব মই দেখাই দিছো আপোনালোকে ওপৰলৈ যাব যি 3 ডট পাব 3 ডটত ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে ডাউনলোড যেটো অপশ্যন পাব ক্লিক কৰিব ডাউনলোড অপশ্যনটো ক্লিক কৰি দিয়া লগে লগে দেখিলে আপোনালোকে PDF ত ডাউনলোড হৈ গল পিছত বেক কৰিব বেক কৰি আকৌ তেনেকৈ বাকি কিখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এনেকৈ অতি সহজতে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু নিজেটো আহিবই স্মাৰ্ট কাৰ্ডটো আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পৰা স্মাৰ্ট কাৰ্ডটো বনাব পাৰে গতিকে দেখিলে আপোনালোকে অতি সহজতে কেনেকৈ ডাউনলোড কৰিব বাকি কিজনৰো তেনেকৈ ডাউনলোড কৰি ল'ব বেক কৰি পেলাই এই ভিডিওটো আজি মানে আসলে শেয়াৰ কৰিব যাতে সকলোৱে গম পায় ভিডিওটো আৰু আপোনালোকে ডাউনলোড কৰি ল'ব অতি সহজতে আৰু ইয়াৰ পিছৰ ভিডিও মই দেখাম ইয়াৰ পাছৰ ভিডিওত মই আপোনালোকক দেখাম পাছৰ ভিডিও লৈ দিম কেনেকৈ আপোনালোকে নিজে এপ্লাই কৰিব আয়ুষ্মান কাৰ্ডৰ কাৰণে আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব বেলেগকো এপ্লাই কৰি দিব পাৰিব এপ্লাই কৰাৰ পিছত ডাউনলোডো কৰি দিব পাৰিব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ মই পাছৰ ভিডিওত কেনেকৈ এপ্লাই কৰে ফুল ভিডিও লৈ আনিম A to Z গতিকে ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব আৰু কমেন্ট কৰি জনাব নিশ্চয় যদি কিবা কনফিউজ হৈ থাকে ভিডিওটো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম